बे आंनि गोदान फैगौ माने सावथुननि थाखाय खालामनाय जादों आरो सावथुननि मुङा जाहैबाय गाब गैयै सायख्लं आङो बेखौ सेप्टेम्बराव बेनि मेन ओंथिया गुबै ओंथिया मा जागोन गाब गैयै सायख्लं माने मा होनो कालारलेस रेनबो जेरै माने सबनि लाइफआव जेनेबा मा होनो कालारफुल जाया आरोना माबा मोनसे थायो बेखायनो जोङो बेखौ गाब गैयै बेसेबां समनि गेजेराव रिलिज होनायनि बाथ्रा जोङो सेप्टेम्बर लास्टआव 19 टारगेट लादों 19 सेप्टेम्बर माबायदि आसा दं रायजोफोरनि आंथ' माने पजिटिभ आसाया बिराद मोजां थैंक यू মানে সেরেগা ফাউন্ডেশন আর সিজো ফাউন্ডেশন মানে লাকি ড্র খেলৰ আজি হ'ব আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত আপুনি আজি এংকৰিঙো হয় প্লাছ এজন অতিথিও হয় তেনে ক্ষেত্ৰত আপোনাৰ যি মতামত সেই মতামত প্ৰথম কথা ওদালগুৰিত আহি আজি খুব ভাল লাগিছে মই অনুষ্ঠান কৰিবলৈ ওদালগুৰিলৈ প্ৰথমবাৰ আহিছোঁ প্ৰথমতে ওদালগুৰিক ধন্যবাদ ইমান মৰম ইমান আতিথ্যৰ বাবে এতিয়া কথাটো হৈছে সেৰেগা ফাউণ্ডেশ্যন আৰু সিজো ফাউণ্ডেশ্যনে আয়োজন কৰিছে এখন এইটো মানে লটাৰী খেল নে মই কি বুলি ক'ম এতিয়া ধৰিবই পৰা নাই আচলতে মই যেনিয়ে চাওঁ তেনিয়ে 100 টকাৰ মাত্ৰ টিকেট আৰু 100 টকাৰ টিকেটত 100টাতকৈ বেছি উপহাৰ আৰু কোনোটো উপহাৰে এনেকুৱা নহয় যে মই যেনিয়ে চাওঁ তেনিয়ে ট্ৰেক্টৰৰ পৰা ই ৰিক্সাৰ পৰা বাছলৈকে আছে ইনোভা আছে থাৰ আছে বিভিন্ন ধৰণৰ গাড়ী আছে তেওঁলোকৰ আচলতে মই যেতিয়া সুধিছিলোঁ মোক যেতিয়া কৈছিলে উপহাৰ কুপনৰ খেল এখন আছে লটাৰী টিকেটটো অ'পেন হ'ব সেইদিনা গৈ দিব লাগে মই বুজি পোৱা নাছিলোঁ যে কিয় যাব লাগে তেতিয়া মোক কৈছিলে যে আচলতে এইখন লটাৰী খেলৰ উদ্দেশ্যটো বেলেগ উদ্দেশ্য হৈছে যে ফ্ৰীডম ফাইটাৰ পৰিয়াললৈ 63টা পৰিয়াললৈ তেওঁলোকে অৰ্থ সাহায্য আগবঢ়াব এই খেলৰ পৰা হোৱা লাভাংশৰে সেইটো এটা বিৰাট ডাঙৰ কথা কাৰণ নৰ্মেলি কি হয় উদযাপন সমিতিয়ে বা বৰ বেছি এটা অনুষ্ঠানৰ কাৰণে অকণমান ডনেট কৰা হয় বাকীখিনি উদযাপন সমিতিৰ লগতে থাকে কিন্তু ইয়াত ফ্ৰীডম ফাইটাৰৰ কাৰণে দিয়া হ'ব তাৰ লগতে স্কুলৰ আন্তঃগাঁথনি আৰু অভাৰঅল ডেভেলপমেণ্টৰ দুখন স্কুলৰ ডেভেলপমেণ্টৰ কাৰণে সেই পইচা খৰচ কৰা হ'ব আৰু লগত আৰু কৈছে যে এখন স্বৰ্গৰথ ওদালগুৰিবাসীৰ বাবে 24/7 এভেইলেবল হোৱাকৈ এখন স্বৰ্গৰথ আৰু এখন ভেণ্টিলেটেড এম্বুলেঞ্চটো বহুত আছে আৰু এতিয়া আমি সকলোৱে জানো যে ৰোগীৰ সংখ্যা বাঢ়িছে আপোনাৰ ডক্টৰৰ ওচৰত গৈ পাওঁতে অলপ অসুবিধা হয় কিন্তু 24/7 এখন ভেণ্টিলেটেড এম্বুলেঞ্চ এভেইলেবল থাকিব গোটেই ওদালগুৰিবাসীৰ বাবে তাকো ফ্ৰী আৰু একেটা সময়তে স্বৰ্গৰথখনো ফ্ৰী গতিকে মই ভাবোঁ যে ইমান সুন্দৰ যেতিয়া উদ্দেশ্য হয় ইমান মহৎ যেতিয়া উদ্দেশ্য হয় তেতিয়া সেই কৰ্ম ভগৱানে সফল কৰিবই আৰু মই আশা কৰোঁ এই কৰ্ম সফল হওক অসমত এইটো প্ৰান্তৰ পৰা সেইটো প্ৰান্তলৈ মানে উপহাৰ কুপনৰ খেল থকা দেখা গৈছে মানে বাঢ়ি গৈ আছে অসমত তেনে ক্ষেত্ৰত উপহাৰ কুপনৰ জৰিয়তে মানৱ সমাজৰ কিবা উপকাৰ হৈছে নেকি সেইটোৱে মই ক'ব বিচাৰিছোঁ মানৱ সমাজৰ উপকাৰ কৰিবলৈ চেষ্টা কৰি খেলাব বিচৰা এখন উপহাৰ কুপনৰ খেল তেওঁলোকে ব্যক্তিগত লাভালাভতকৈ চিন্তা কৰিছে আপুনি ভাবক 63টা পৰিয়ালক যদি আপোনাৰ 45,000কে দিবলৈ হয় কিমান টকা দিব লাগিব 25,000কে তেওঁলোকে দিব আৰু সেইখিনি কৰিবৰ কাৰণে সাহস লাগিব উদযাপন সমিতিয়ে সেয়া সাহস কৰিছে তেওঁলোকে এটা ডাঙৰ উপহাৰ কুপনৰ খেলৰ জৰিয়তে ব্যক্তিগত মুনাফাতকৈ সামাজিক যিটো উত্তৰ উন্নতি কৰিব পাৰি সেয়া কৰিবলৈ চেষ্টা কৰিছে গতিকে এনে উদ্দেশ্য আৰু বহুত হওক আৰু বহুত লটাৰী খেল এনেকুৱা হওক য'ত আপুনি মই মাত্ৰ 100 টকাৰ এটা টিকেট কিনিম কিন্তু সেই 100 টকাৰ টিকেটে কোনোবাই গাড়ী পাব কোনোবাই বাছ পাব কোনোবাই হয়তো একো নাপাব কিন্তু একো নোপোৱাজনে কাৰোবালৈ নিজৰ অজানিতে অৱদান আগবঢ়াব আপোনাৰ মোৰ সেই যে 100 টকাৰ টিকেটটো কিনিলোঁ সেই 100 টকাৰ টিকেটটোৰ পইচাৰে কোনোবা এজনে ফ্ৰী এম্বুলেঞ্চ ছাৰ্ভিচ পাব কোনোবা এজনে কাৰোবাৰ পৰিয়ালৰ যাৰ হয়তো লৈ যাবলৈ এখন গাড়ীৰ অভাৱ ফ্ৰী এখন স্বৰ্গৰথ পাব ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব আৰু ইয়াৰ লগতে ফ্ৰীডম ফাইটাৰৰ পৰিয়ালে অৰ্থনৈতিকভাৱে কিছু সুখৰ মুখ দেখিব গতিকে এইখিনি বহুত ডাঙৰ কথা তেওঁলোকৰ যি উদ্দেশ্য এই উদ্দেশ্য সফল হওক মই এয়া অন্তৰেৰে কামনা কৰোঁ উপহাৰ কুপন যিহেতু উদ্বোধন কৰিলে সেই উপহাৰ কুপনখিনি ক্ৰয় কৰিবৰ কাৰণে আপুনি যিসকল ভাগ্যৱান আছে তেওঁলোকক কি আহ্বান কৰিব সেয়ে মই কৈছোঁ যে আমি যিহেতু মই কৈছোঁ যে কোনোবাই হয়তো পইচা পাব গাড়ী পাব কোনোবাই হয়তো বাছ পাব কোনোবাই ই ৰিক্সা পাব কোনোবাই হয়তো একোৱেই নাপাব কিন্তু আপুনি 100 টকা দি ক্ৰয় কৰা টিকেটটোৱে কাৰোবাৰ জীৱনত অকণমান সুখৰ হাঁহি বিৰিঙাব গতিকে আপুনি মই অজানিতে অকণমান হ'লেও পুণ্য কৰা হ'ব ঠিক বহুতো বিলাসী গাড়ীৰে ইয়াত বহুখিনি শাৰী পাতি থোৱা গৈছে এই মুহূৰ্তত হ'ব খেলত আপুনি কি ক'ব পোনপ্ৰথমে মই সেৰেগা ফাউণ্ডেশ্যন আৰু সিজো ফাউণ্ডেশ্যনৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰাৰ বাবে
আচলতে যিটো মহৎ পদক্ষেপ লৈ তেওঁলোকে এই কৰ্মত আগবাঢ়িছে সেইটো সঁচাকৈ লেখত ল'বলগীয়া আৰু যাতে এনেকুৱা অনুষ্ঠানৰ পৰা বহু লোক অনুপ্ৰাণিত হয় আৰু তেওঁলোকো যাতে আগবাঢ়ি আহে এনেদৰে সমাজৰ ভাল কৰ্মত অংশগ্ৰহণ কৰিবৰ বাবে তাকে মই অনুৰোধ কৰিছোঁ আৰু বহুত বহুত ধন্যবাদ সকলোকে লগ পাই খুব ভাল লাগিল যেহেতু আজি উদ্বোধন কৰিলে টিকেটৰ সেই টিকেটসমূহ ক্ৰয় কৰাৰ কাৰণে কেনেকৈ আপুনি আহ্বান কৰিব লাগিব টিকেট ল'ব নিজৰ মানে প্ৰয়োজন অনুসৰি আৰু যোনে যেনেকৈ পাৰে তেনেকৈ টিকেট ল'ব আৰু আপোনালোকে গম পাইছে যে 100 টকাত এটা টিকেটৰ দাম আৰু 100 টকাত আপোনালোকে বহুতো গিফ্ট আছে বহুতো পুৰস্কাৰ আছে আপোনালোকৰ যদি ভাগ্য ভাল থাকে তেনেহ'লে আপোনালোকে পাবলৈ সক্ষম হ'ব